পোর্টেলতো এতিয়া আবেদন কৰিব লাগিব আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব এনআৰসিত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায় প্ৰথম মোৰে গ্যাৰেণ্টি কা এইটো কথা ভুল কৰি কৈ আছে কা আজি বলবৎ হোৱা নাই কা বলবৎ হোৱা আজি 2 বছৰ 2.5 বছৰ হৈ গ'ল আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই কা বলবৎ হোৱাটো এটা পুৰণি খবৰ ইয়াত একো নতুন খবৰ নাই এতিয়াৰ প্ৰায় যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ মইতো প্ৰথমতে কৈছো যে এনআৰসিত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব পোর্টেলতো এতিয়া আবেদন কৰিব লাগিব আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব কেলুৱে কৈছে ভাষা সংস্কৃতি সব কোৱাটো হৈ গ'ল আমি যিমান কৰিব ক'ব লাগে ক'লো এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল এতিয়াতো পোর্টেলটো ইন্টাৰনেটত থাকিব সকলোৱে পোর্টেলত আবেদন কৰিব পাৰিব শিৱসাগৰ জিলাত কিমানে আবেদন কৰিলে ডিব্ৰুগড় জিলাত কিমানে কৰিলে কামৰূপ জিলাত কিমানে কৰিলে ফটফট কৈতো ওলাই পৰিব গতিকে 5 জন শহীদৰ মৃত্যু কাৰ শহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল না মইতো প্ৰতিবাদকাৰীসকলক সন্মানেই কৰো কিন্তু এতিয়াতো সকলোকে মানুহে খুদিব নহয় যে লাখ লাখ সংখ্যাটো ক'ত গ'ল এতিয়াতো আজিৰ পৰা আবেদন আৰম্ভ হৈ গ'ল গতিকে এতিয়াতো গম পাই যাব যে আবেদন কৰিলে কিমান জনে আবেদন কৰিলে ইয়াত যেটো এটা কৈ আছিল না 20 লাখে আবেদন কৰিব 15 লাখে কৰিব এতিয়াতো সকলোৱে সকলোকে জবাব দিব লাগিব মইতো জানাত শিৱসাগৰত 10 জনেও আবেদন নকৰে এতিয়াতো কোৱা হৈছিল একদম বাগানে বাগানে মানুহ আহি সোমাই যাব গতিকে জুনে যিমান সেই সময়ত অসত্য কথা কৈছিল যেনেকে হিতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল তেনেকে এতিয়া আন্দোলনকাৰীসকলেও নিজৰ পৰিচয় দিব লাগিব কাৰণ পোর্টেলতো আবেদন হ'ব পৰিসংখ্যা সকলোৰে লগত থাকিব আমাৰ মতে ডাটাই ক'ব এতিয়াতো ডাটাই ক'ব আইনটো কেতিয়াবাই হৈ গ'ল আইনখন নতুনকৈ যোৱাকালি হোৱা নাই এতিয়া আবেদনটো খুলি দিলে আইনটো কেতিয়াবাই হৈ গ'ল আইন হোৱা আজি 2 বছৰ হৈয়ে গ'ল আৰু মানুহে আইন হোৱাৰ আগতহে আন্দোলন কৰে আইন হোৱাৰ পিছত আন্দোলন কোনে কৰে আইন হোৱাৰ পিছত মানুহ কোৰ্টত যায় যদি আইনখন বেয়া হয় সেইকাৰণে মই কা বিৰোধীসকলকো সন্মান কৰো কা সমৰ্থকসকলকো সন্মান কৰো কিন্তু ৰাজনীতি আৰু সামাজিক জীৱনত থাকিলে মানুহে নিজৰ সততাৰ প্ৰমাণ দিব লাগে এতিয়া পোর্টেলত আৰু 45 দিন পিছতে আমি গম পাই যাম আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে তাকতো মইও বিৰোধিতা কৰিম মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে উন্নতি হৈছে এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব যদি অসমত এজনো নতুন মানুহ সোমায় এনআৰসিত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায় প্ৰথম মোৰে গ্যাৰেণ্টি কাৰণ মইতো এখন অসমৰে সন্তান